নমস্কাৰ সকলোকে মোৰ অন্যটো নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। চাওক যেতুকে নিৰ্বাচন চলি আছে, আজি দ্বিতীয়টো পৰ্যায়ৰ নিৰ্বাচন আৰু তৃতীয়টো পৰ্যায়ৰ নিৰ্বাচন আহি আছে। বিশেষকৈ গুৱাহাটী বিৰাট চৰ্চাত থকা এটা সমষ্টি আৰু গুৱাহাটীত কোন উঠিছে গমে পায়। কংগ্ৰেছৰ ফালৰ পৰা আমাৰ মীৰা বাইদেউ উঠিছে, মীৰা বৰা ঠাকুৰ, আৰু বিজেপি ফালৰ পৰা উঠিছে বিজুলী মেধি। এতিয়া আপোনালোকে ভোট কাক দিব? বিজুলী মেধিক দিব নে মীৰা বাইদেউক দিব? প্লিজ কমেণ্টত লিখিব। এতিয়া চাওক, মীৰা বাইদেউৰ হয় প্ৰচাৰ চলাব আহিছে, লুৰিণ জ্যোতি, গৌৰৱ গগৈ সকলোৱে আহিছে, বিৰোধী অখিল গগৈ চবেই আহি আছে, এতিয়া প্ৰচাৰ চলাই আছে। আৰু মীৰা বাইদেউ ইমান ধুনীয়া কথা কয়, সকলোৱে জানে, আৰু বিশেষকৈ ছ'চিয়েল মিডিয়াত এক্টিভ থাকে। বহুতে বিজুলী মেধিক চিনিয়ে নাপায়। এতিয়া মীৰা বাইদেৱে কালি এটা বিস্ফোৰক মন্তব্য কৰিছে, বিজেপিৰ হয় বা হিমন্ত বিশ্ব শৰ্মা হয়। মীৰা বাইদেউ কৈছে কয়লা চিণ্ডিকেট, গৰু চিণ্ডিকেট, সাৰদা কেলেংকাৰী, বহুত কথা কৈছে হিমন্ত বিশ্বক আঙুলি উঠাই। গতিকে হিমন্ত বিশ্বৰ লগত হেনো মীৰা বাইদেউৰ যুঁজ হ'ব। মীৰা বাইদেউৰ এগেইনষ্টত যিজনী প্ৰাৰ্থী আছে তেওঁৰ লগত যুঁজ নহয়। মীৰা বাইদেউ কৈছে, কাৰণ বিজুলী মেধিয়ে কৈছে বোলে গুৱাহাটীত বোলে উন্নয়ন কৰিব লাগে, একোৱেই নাই, সকলো উন্নয়ন হৈয়ে গ'ল, তেওঁৰ একোৱেই নাই। গতিকে তেওঁ লগত কি যুঁজ কৰিব? যুঁজ হ'ব বিজেপিৰ লগত মীৰা বাইদেউৰ, আৰু বিজেপি মানে হিমন্ত বিশ্বৰ লগত। হিমন্ত বিশ্বৰ লগত যুঁজ হ'ব, যিটোকে হিমন্ত বিশ্বক বহুত কথাই ক'লে, তেওঁ চিণ্ডিকেটত জড়িত, কয়লা চিণ্ডিকেট, গৰু চিণ্ডিকেটত জড়িত, আৰু তেওঁ হেনো সাৰদা কেলেংকাৰীত জড়িত, বহুত কথা ক'লে, বহুত কথাৰে তোলা দিলে। বিস্ফোৰক মন্তব্য দাঙি ধৰিছে, অসমৰ ৰাইজে হতবাক, আৰু তেওঁৰ মন্তব্য শুনি লুৰিণ জ্যোতিও আচৰিত হৈ গ'ল। গতিকে তেওঁনো কি ক'লে আপোনালোকে নিজে শুনক মীৰা বাইদেউৰ মুখেৰে তেওঁৰ মন্তব্য। अदानी अंबानी चलाने वाला पार्टी है, इन लोग का पास कोई मुद्दा नहीं है, इसीलिए दरार पैदा कर रहा है। और हमारा जो प्राइम मिनिस्टर है वो होर्डिंग लगा रहा है मेरा भारत। हम मेरा भारत में हम लोग रहने वाला नहीं है, हमारी भारत है। हमारा नेता बोलता है ये हमारी भारत है, हमारी संविधान है, हमारी अधिकार है, हमारी न्याय है। और हमारा प्रधानमंत्री वो नरेंद्र मोदी बोल रहा है मेरा भारत। अरे मेरा भारत का मतलब क्या है? अदानी को भारत को सौंप दिया है। ऐसा नहीं होने देगा। कांग्रेस जो भारत को बनाया है, जो राष्ट्र निर्माण का जो कॉन्सेप्ट है ये कांग्रेस का है, वो हम लोग वापस लाएंगे। तो इसीलिए हमारा मुद्दा ये है कि इस बार देश को बचाने के लिए, संविधान को बचाने के लिए ये जंग में हम लोग उतर गए हैं, ये जंग हम लोग जीतेंगे। प्रचार चलाले केने धৰণৰ प्रतिश्रुति दिছে বা কি সংকল্প লৈছে? যোৱাকালিও দেখিছে, বহু মিটিং আমি মাননীয় সভাপতি মহোদয়ৰ লগত কৰিছোঁ, অভূতপূৰ্ব সঁহাৰি। গুৱাহাটী মাজমজিয়াত মানুহ উলিয়াই অনাটো কিমান কংগ্ৰেছৰ কাৰণে যোৱাটো সময়ত কঠিন আছিলে। আজি মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। কিয় ওলাই আহিছে? বাকী ফাঁকি জুমলাৰ চৰকাৰখনক দেখিলে যে খোৱা পানীৰ ব্যৱস্থা কৰি দিব, ঘৰে ঘৰে চাকৰি হ'ব, 300 ইউনিট বিজুলী দিব, এতিয়া স্মাৰ্ট মিটাৰ লগাই মাধমাৰ দিলে, খিলঞ্জীয়াই ভূমিপট্টা পাব লাগিব বুলি কৈ পেলাই বসুন্ধৰাৰ যোগেদি মানুহৰ ভূমিহীন কৰিলে, মানুহক ভৰিৰ তলৰ মাটি চিনি লৈ গুচি গ'ল, অত্যাৱশ্যকীয় সামগ্ৰী আকাশলংঘী দাম বৃদ্ধি কৰিলে। এইবোৰ মানুহে বুজি পাইছে। কৰৰ ওপৰত কৰ মানুহে দেখিলে বাকী আৰু ফাঁকি এই মানে টেক্স কালেক্টৰ চৰকাৰখনক আৰু দিলে মানুহে যে জীয়াই থাকিবলৈ নোৱাৰিব সেইটো কথা বুজিছে। ইয়াতে 4জন পাৰিষদ আছে বিজেপি, আমাৰ মিটিঙলৈ আহিছে, মোক কৈছে বাইদেউ এটা মুদ্দা আপুনি ৰাখিব, মই নাম নকওঁ কোনে কৈছে, যে আমাৰ পাৰিষদসকলক দি তেওঁলোকে আমাক ইলেকশ্যন জিকালে পাৰিষদবিলাকক, এতিয়া আমাৰ পৰা কমিশ্যনটো ল'ব নোৱাৰে কাৰণে অফিচাৰক পাৰিষদৰ ক্ষমতাটো দি আমাক কেৱল ৰ'দত চাল পুৰাইছে। তাৰমানে কাৰো হাতত ক্ষমতা নাই, গোটেই ক্ষমতাটো চেণ্ট্ৰেলাইজ হৈ গৈছে। ৰাইজে বুজিছে পাৰিষদসকলৰ 60জন পাৰিষদৰ গোটেইসকলে আমাকে ভোট দিব, কাৰণ তেওঁলোকো অতিষ্ঠ হৈছে। বিজেপি বহু কৰ্মী ইয়াত আহিছে, AGP কৰ্মী আহিছে ইয়াতে, বাকীটো আমাৰ 15টা দল আছে। সকলোৱে ভাবিছে যে এই গল চেপা দিয়া পাৰ্টিটোৰ লগত থাকিলে আমাৰ নিজৰ অস্তিত্বহীনতাত ভুগিব লাগিব, আমি অস্তিত্ব সংকটত ভুগিব লাগিব। সকলোৱে কৈছে যে বাইদেউ ইতিমধ্যে উজনিত আমি গৌৰৱ গগৈ ডাঙৰীয়া, লুৰিণ জ্যোতি গগৈ ডাঙৰীয়া, লখিমপুৰ এইবিলাক চিটত আমাক জিকাইছে। কৈছে বাইদেউ আমি আপোনালোককো জিকাম, যাওক আপোনালোকে মাতক, এই অত্যাচাৰী চৰকাৰখনৰ বিৰুদ্ধে আপোনালোকে মাতক। এতিয়া মই আপোনালোকক কথাখিনি কৈছোঁ, মালিকে বা বজাব দিয়ে নে নিদিয়ে সেইটো মই নাজানো, কিন্তু এই কথাখিনি বজালে ভাল। যদি পৰ্টেল চলি আছে পৰ্টেলত বজাব, কাৰণ এখেত মোৰ সাংবাদিকসকলৰ প্ৰতি মোৰ সদায় শ্ৰদ্ধা আৰু ভক্তি আছে, কাৰণ মই অসমৰ সংবাদ জগতৰ প্ৰতিজন মানুহৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে, আস্থা আছে। কিন্তু মালিকে যেতিয়া উপায় নাই, কাৰণ আপুনি দেখিছে তেওঁলোকে এডভাৰটাইজমেণ্ট নিদিওঁ বুলি কয়, কাটি দিওঁ বুলি কয়। আগতে হিতেশ্বৰ শইকীয়াই কৈছিলে যে যিমান সাংবাদিকে সমালোচনা কৰিব সেই সাংবাদিকজনৰ ওপৰত দৃষ্টি ৰখা ভাল, তেওঁ তাৰমানে আমাৰ ভুলবিলাক দেখুৱাই দিছে। আৰু এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে ঐ মোৰ কথা বজাইছ, মালিকক কৈ দিম মই তোৰ চাকৰি যোৱাই দিম, এই পৰিৱেশলৈ গুচি আহিছে। গতিকে সংবাদত নাবাজিলেও তলে তলে সংবাদকৰ্মীয়েও মোহৰটো আমাকে লগাব, কাৰণ ইমান মানুহে গল চেপা কৰা পৰিৱেশত কোনো থাকিব নিবিচাৰে। আজি আমি দেখিছোঁ হিৰেণ গোহাঁই ছাৰো আহিছে। হয়, আজি হিৰেণ গোহাঁই ছাৰ আহিছে,
আজি ৰাইজৰ দল অজাপ আপ গোটেইকেইটা NCP CPI CPML সকলোৱে আহিছে আজি শৰদ পাৱাৰ ডাঙৰীয়া এখন ইংৰাজীত চিঠি পঠাইছে আমি অনুবাদ কৰি অসমীয়াত লিখি লৈছোঁ তেখেতেও কৈছে তেখেতে শুভেচ্ছা দিছে যে মিৰাজী আপ জিতিয়ে মোৰ ভাল লাগিছে আজি শৰদ পাৱাৰৰ নিচিনা এজন মানুহৰ পৰা চিঠি পাইছোঁ গতিকে ইয়ে প্ৰমাণ কৰে যে সকলোৱে জাগিছে যে গণতন্ত্ৰ আৰু আমি সংবিধানখন ৰক্ষা কৰিব লাগে আৰু মই জিকিম মোৰ এইটো 100% ৰাইজৰ ওপৰত ভৰসা আছে আৰু ৰাইজক মই কথা দিছোঁ বিপদে আপদে ৰাইজে মোক সদায় পাব মই এনেকুৱা নহয় যে দিল্লীত গৈ বহি থাকিবৰ কাৰণে মোক মানে আপোনাৰ মই MP হ'ব বিচৰা নাই মই কৈছোঁ যে মই যদি MP হওঁ প্ৰতিটো পাহাৰত বুলডোজাৰ লাগিবলৈ যাওঁতে প্ৰথম মোৰ বুকুৰ আগত বুলডোজাৰ চলিব লাগিব তাৰপিছত পাহাৰৰ মানুহ তাত বুলডোজাৰ চলাব লাগিব গোহাঁই ছাৰ আজি তাৰিখত এজন ব্যক্তি নহয় অনুষ্ঠান গোহাঁই ছাৰৰ নিচিনা এজন অনুষ্ঠান মোক আজি আশীৰ্বাদ দিবলৈ ইয়ালৈ আহিছে ছাৰৰ স্বাস্থ্যও বেয়া সেইটো মোৰ কাৰণে কিমান বেছি এটা মানে গম্ভীৰ দিন আজি সেই কথাটো মই মৰ্মে অনুভৱ কৰিছোঁ যোৱা ইলেকশ্যনৰ আগতো হোমেন বৰগোহাঁই ছাৰে এটা বৈঠকত ধুনীয়াকৈ লিখিছিলে হাতে লিখা এখন চিঠি আছিলে পেপাৰত দিছিলে যে মীৰা বৰঠাকুৰক জিকাওক যদি সেইগৰাকী মহিলাক নিজিকায় তেতিয়াহ'লে মহিলা আপোনালোকে কাক জিকাব সেই চিঠিখনো মই আজি ৰাতিপুৱা পঢ়িছোঁ আৰু মই চাগে সেইখন চিঠিও মই আপোনালোকৰ হাতত দিম হোমেন বৰগোহাঁই ছাৰে লিখি থৈ গৈছে হীৰেণ গোহাঁই ছাৰ আজি আহিছে কিমান স্বনামধন্য ব্যক্তিৰ আশীৰ্বাদ আছে তাৰপিছতো যদি ৰাইজে যদি সহায় নজনায় তেতিয়াহ'লেতো তাতকৈ দুৰ্ভাগ্যজনক কথা একো নহ'ব মই ৰাইজক এটাই কৈছোঁ হীৰেণ গোহাঁই ছাৰে আহি যি আশীৰ্বাদ দিছে সেই আশীৰ্বাদক মই কেতিয়াও লঘু হ'ব নিদিওঁ সেই আশীৰ্বাদৰ গৰিমাক মই মৃত্যুৰ আগদিনাখনলৈকে মই কণ্টিনিউ কৰি ৰাখিম তেওঁ মোৰ টাৰ্গেট নহয় মোৰ টাৰ্গেটটো বিজেপি মোৰ টাৰ্গেটটো প্ৰাৰ্থীগৰাকী নহয় কাৰণ প্ৰাৰ্থীগৰাকীয়ে সমষ্টিত সমস্যাই নাই বুলি কৈছে তেওঁৰ লগত আপুনি কি ফাইট কৰিব মোৰ ফাইটটো হ'ব এগেইনষ্ট বিজেপিয়েওনো ক'ত ইলেকশ্যন খেলিছে হিমন্ত বিশ্ব শৰ্মাই খেলিব আমাৰ গোটেই ফাইটটো হিমন্ত বিশ্ব শৰ্মাৰ লগত হ'ব কয়লাৰ চিণ্ডিকেটৰ পইচা গৰু চিণ্ডিকেটৰ পইচা চুপাৰী চিণ্ডিকেটৰ পইচা ঘৰত মেচিন জুখি থৈ দিয়া পইচাবিলাক সেইবিলাক পইচাৰ লগত যুদ্ধ হ'ব যুদ্ধটো সততাৰ হ'ব মোৰ হাতত পইচা নাই সততাৰে আৰু মূল্যবোধৰ ৰাজনীতিলৈ ৰাইজৰ ওচৰত যাম তেওঁলোকে মানুহ কিনিম বুলি থৈছে মই মানুহ নিকিনো ভোটাৰ কেতিয়াও নিকিনো আৰু মোক কোনো এজন কিনিবলগীয়া ভোটাৰ মোৰ সন্মুখত মই দেখাও পোৱা নাই কিন্তু বিজুলী কলিতা মেধিয়ে কৈছে তেওঁ ডেপুটি মেয়ৰ আছিল সেইকাৰণে গোটেইবোৰ বিশেষকৈ গুৱাহাটীৰ ভিতৰৰ যিখিনি সমস্যা সেইখিনি তেওঁ বেছি ভালকৈ এদিন লওকচোন অন কেমেৰা মোৰ লগত লৈ বলক মই দিনটোত 1 ঘণ্টাত তেওঁক 50টা গুৱাহাটীৰ সমস্যা দেখুৱাই দিম নোলায়ে ঘৰৰ পৰা যদি অটল বিহাৰী বাজপেয়ী ভৱন যায় তেতিয়াহ'লে কেনেকৈ সমস্যা দেখুৱাব মোৰ লগত বলকচোন অনিল নগৰ নবীন নগৰ ভাস্কৰ নগৰ গণেশ নগৰ মোৰ লগত লৈ বলকচোন পাহাৰত অমিয়া পাহাৰ কৃষ্ণনগৰ গোটেইবিলাক মোৰ লগত লৈ যাওক সমস্যা কিমান মই দেখুৱাই দিম নুঘূৰে নেযায় খালি মুদি কৈ থাকিলে সমস্যা দেখিব নেকি মুদিয়ে সমস্যা বিজেপিয়ে আজি তাৰিখত ভাৰতবৰ্ষৰ চবতছে ডাঙৰ সমস্যা যুঁজ এখন হ'ব বান্ধৈ যুঁজ এখন হ'ব ৰাইজক মজা দিয়াসকলক ৰাইজে মজা দিব চাওক আমাৰ যিবিলাক বঁটা দিয়া হয় মোৰো এটা NGO আছে আমি যেতিয়া বঁটা দিওঁ এখন মানপত্ৰৰ লগত সৰু মাননি এটা আমি দিওঁ সেইটোতো একো ডাঙৰ কথা নহয় আপোনালোক সাংবাদিক ইয়াত আছে কওকচোন 100 টকা এটা আমি কাৰোবাক কেতিয়াবা দিছোঁ নেকি 100 টকা ক'ৰবাত দিছোঁ নে আমি প্ৰেছ মিটত মিঠাই এটা চাহ একাপে খোৱাৰ বাদে এজন সাংবাদিকে মোক কওক যে 100 টকা মীৰা বৰঠাকুৰৰ পৰা বা আমি লোৱাৰ যদি প্ৰমাণ দিব পাৰে তেতিয়া আমাক কওক তাৰমানে আপোনাক যদি কাইলৈ বঁটা এটা দিওঁতে মাননি এটা দিয়া হয় সেইটো যদি উৎকোচ হয় গোটেই অসমখন বিকি পেলাইছে উৎকোচৰ ৰক্ষকজনে মুখ্যমন্ত্ৰী হৈ আছে ভোটৰ মুখত ৰাম নাম বুলি যে কয় পীযুষ হাজৰিকা উৎকোচৰ ওপৰত কথা ক'ব লাগে নেকি পীযুষ হাজৰিকা উৎকোচ লোৱাৰ কথা কয় গোটেই জীৱনৰ ৰগে উৎকোচ সোমাই আছে তেওঁলোকে আমিতো গম পাওঁ যে তেওঁলোকে ক'ৰবাত বোলে আজিকালি 5 লাখ 10 লাখ ক'লে কয় যে এইটো কি আনিছ সেইটো তেওঁলোকৰ কাৰণে টকাই নহয় কোটিত উৎকোচ লয় আৰু তেওঁলোকে আমি কোনোবা সাংবাদিকক যদি মই দেখা নাই কোনোবাই যদি চাৰ্টিফিকেট এখনৰ লগত যদি মাননি আমি দিওঁৱেই আমি সেইটো বুলিয়েই নহয় কোনোবা এজন শিক্ষাবিদকো যদি আমি শ্ৰদ্ধা জনাওঁ তেতিয়াও আমি পকেট এটাত মাননি এটা দিওঁ সেইটো কি ডাঙৰ কথাটো বিৰুদ্ধে এটা প্ৰস্তাৱ কৰিছিল মানে মূল্য বৃদ্ধিক লৈ পেলাই ভূপেন বৰাক এটা প্ৰস্তাৱ কৰিছিল সাংবাদিকে তাৰ পৰা ভূপেন বৰাই তেওঁক পুৰস্কৃত কৰিলে কালি সেইটো যে সাহসিকতাও দেখুৱাইছে আজি তাৰিখততো সাংবাদিকে সাহসিকতা দেখুৱাবলৈ মন থাকিলেও নোৱাৰে কাৰণ চবেই নতুনকৈ কোনোবাই বিয়া পাতিছে কোনোবাই বিয়া পাতিবলগীয়া আছে চাকৰিটো কোনে যাব বিচাৰে তেওঁ যে তাৰপিছতো সাহসিকতাৰ প্ৰশ্ন এটা কৰিছে মই কৈছোঁ তেনেকুৱা সাহসিকতা কৰিলে এতিয়া আমাৰ বহু সাংবাদিকে সাহসিকতা কৰি প্ৰশ্ন কৰে বহু সাংবাদিকক একচুৱেলি তেনেকুৱা মাননি দিবৰ কাৰণে পেণ্ডিং আছে দিবলগীয়া হ'লে ইমান আপোনাৰ প্ৰতিকূল পৰিৱেশতো সংবাদ চলাই আছে মোৰ হিচাপততো এতিয়াও 50জন অসমৰ সাংবাদিকে মানে বঁটা পাবলগীয়া অৱস্থাত আছে কাৰণ চলাই আছে কেমেৰা এতিয়াও চাকৰি গৈছে ইটোৰ পৰা সিটোলৈ গৈছে নিজে এটা মোবাইল লৈ পেলাই পৰ্টেল খোলা আৰম্ভ কৰি দিছে তথাপিও আপোচ কৰা নাই গোটেই মই অসমৰ সাংবাদিক যিসকল ফিল্ডত আছে মই সদায়